বৰদুৱাৰ বাগানৰ নতুন চিমিনাত 12খনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ নতুন চিমিনাত বুধবাৰে ঈদ উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন চিমিনা বিকাশ সংঘৰ সৌজন্যত আয়োজন কৰা নৱম বাৰ্ষিক উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সাংস্কৃতিক সন্ধিয়া পৰিচালনা সমিতিৰ সভাপতি মজনুৰ আলীয়ে। আনহাতে বিভিন্ন খেল-ধেমালি তথা সাহিত্য প্ৰতিযোগিতাৰ উপৰি ভুবিন ৰাভা, দেৱজিৎ নাফা, কমলেশ্বৰ ৰাভা, হালিমা খাতুন, দানেশ আলীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত এখনি সভাৰ জৰিয়তে কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি নিশা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চান্দুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে। আনহাতে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত মানিক ওৰাং, ফয়জুল হক, হেমন্ত ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ইফালে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত স্থানীয় তথা নিমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠানৰ দিহা কৰা হয়। ওপৰলৈ আমাক সহায় কৰিব, কাৰণ যিখিনি সময়ত আমাৰ অন্য দিনা বতৰৰ যিটো লক্ষণ, সেই লক্ষণে হেনো ৰাতি 12টাৰ পিছত বৰষুণ মানে আহিছিলে, কিন্তু আজি হেনো সোনকালে আহিছে। মই ভাবোঁ ওপৰলৈ প্ৰতি মোৰ প্ৰাৰ্থনা থাকিব, যিহেতু সোনকালে আহিছে পিছৰ সময়খিনি আমাৰ আহিব নালাগে, যাতে আমাৰ এই নতুন চিমিনাৰ যিটো ঈদ মোবাৰক উদযাপন, এই ঈদ মোবাৰক উদযাপন কৰাৰ ক্ষেত্ৰত যাতে ওপৰলৈ আমাক সহায় কৰে। কাৰণ আমাৰ যিখিনি অতি আশা, অতি প্ৰত্যাশা ইতিমধ্যে কৈছে, আমাৰ ইছলামী নৱযুৱ সংঘৰ সদস্যসকলে, সভাপতি আদি সম্পাদক সহিতে সদস্যসকলে কিমান কষ্ট আৰু ত্যাগৰ বিনিময়ত এটা মঞ্চ স্থাপন কৰিছে, আপোনালোকৰ কাৰণে ৰভা তৈয়াৰ কৰিছে। এই মঞ্চৰ ৰভাৰ জৰিয়তে যিখিনি সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে আমার শিক্ষিক নাই উপস্থিত, শিক্ষিকে হেনো আমার যিটো সাংস্কৃতিক দিশ, এই সাংস্কৃতিক দিশত তেখেতে চৰ্চা কৰিছে আৰু এই সাংস্কৃতিক দিশৰ যিখিনি ইতিমধ্যে মই উপভোগ কৰিলোঁ, যিখিনি হৈ যোৱা কেইটামান অনুষ্ঠান উপভোগ কৰিলোঁ। ইয়াৰ যিখিনি গানৰ নিৰ্বাচন, সেই গানৰ নিৰ্বাচনখিনি মই কিন্তু বেয়া পোৱা, কাৰণ আজি অতি ভদ্ৰতাৰ মাজত থাকি সেই নৃত্য আৰু সেই গীত আমি উপভোগ কৰিব পাৰিছোঁ। গতিকে মই আমাৰ সাংস্কৃতিক বিভাগ চোৱা শিল্পীকৰ লগতে আমাৰ সংঘৰ আন বিশ্ববিদ্যালয়সকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰি যাতে পৰৱৰ্তী যিখিনি কাৰ্যসূচী আছে, সেই কাৰ্যসূচীখিনিও যাতে এনেকুৱা ধৰণে অতি সুকলমে, অতি ভদ্ৰ নম্ৰভাৱে ভালকৈ ধুনীয়াকৈ পৰিপাতিকে আমাৰ এই অনুষ্ঠান ইয়াত উঠি আহিব, উপস্থাপন হওক, যি উপস্থাপনে আমাৰ নৱপ্ৰজন্ম বা জ্যেষ্ঠসকলক আনন্দ দি নৱপ্ৰজন্মক এটা আদৰ্শ স্থাপিত হয়। এইবিলাকৈ নকওঁ, আমাৰ সকলোলৈকে ঈদৰ শুভেচ্ছা যাচিছোঁ। আমাৰ আহি থকা যিটো বৰ্ষ, এই বৰ্ষই যাতে আমাৰ সকলোলৈকে, অকল নতুন চিমিনা বুলি নহয়, এই ঈদৰ উদযাপনৰ জৰিয়তে যাতে আমি এই অঞ্চলৰ সকলো ৰাইজ, বিভিন্ন ধৰ্মাৱলম্বী যিমানবিলাক আমি মানুহ আছোঁ, যিমানবিলাক জাতি জনগোষ্ঠী আছোঁ, সকলোৱে যাতে আমি সুখী সন্তোষে অতি ধুনীয়াকৈ যাতে আমি শান্তি সম্প্ৰীতিৰে যাতে জীয়াই থাকিব পাৰোঁ, সেইখিনি আমাক ওপৰলৈ সহায় কৰোঁ। আৰু সেই সহায়ৰ জৰিয়তে আমি হাতে হাত ধৰি আমাৰ গোটেই এই আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যাতে আমি একেলগে আনন্দৰে উপভোগ কৰিব পাৰোঁ, আনন্দৰে বসবাস কৰিব পাৰোঁ, তাকেই কামনা কৰি আজি মই সময় সদ ব্যৱহাৰ কৰিবলৈ গৈছোঁ, কাৰণ যিখিনি সময় পাওঁ আমাৰ সদ ব্যৱহাৰ কৰিব লাগিব। সাংস্কৃতিক মঞ্চত সাংস্কৃতিক অনুষ্ঠান চলক, আৰু সেই সাংস্কৃতিক অনুষ্ঠানখিনি উপভোগ কৰাৰ ক্ষেত্ৰত যাতে আমাৰ ওপৰলৈ